আপোনাৰ স্কুটি মটৰচাইকেল লৈ যাব, আপুনি সোনকালে পাব। আৰু আপুনি ফোনত কথা পাতিব নে মুখেৰে চিঠি দি দিল্লীলৈ চিঠি পঠাব, বোলে ফোনেৰে পাতিব। এইবাৰ প্ৰভুৱে এনেকুৱা ব্যৱস্থা দিছে, আমাক কৰ্ণপথে এক নাম দিছে। তেওঁ পৰমাত্মা, তেওঁ নিৰাকাৰ, তেওঁৰ হাকাৰ ৰূপত আহিছে। আৰু আপুনি মই বৰ্তমান হাকাৰ, তেওঁ পৰমাত্মা আৰু আমি হলো জীৱ আত্মা। গতিকে তেওঁ কি কৰিছে, পৰমাত্মাই নিৰাকাৰৰ পৰা, নিৰ্গুণৰ পৰা হাকাৰ ৰূপ লৈ, সদগুৰু ৰূপ লৈ আমাক কৰ্ণপথে কাণেদি ফুকি আত্মা আৰু পৰমাত্মা মিলন কৰাই দিলে। গতিকে ধ্যানংগলং গুৰুমূৰ্তি, নামংগলং গুৰু মন্ত্ৰ ধ্যান কৰাৰ লগে লগে এতিয়া কাক পায়, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক পায়। হয়নে নহয়? নে মই হয় বুলি কৈছো, ভাৱতীজনে আপোনালোকে কোৱা নাই নেকি? জয় কৃষ্ণ। কিন্তু বহুতৰ আগতে অহাটো অলপ স্বাভাৱিক, আহিব আচলতে নালাগে। বহুতে আগতেই জানে, প্ৰভুৱে আগতে কৈছে মই দেহ ধাৰণ কৰিলে মই দেহটো অৱসান ঘটাই দেখাব লাগে। মই যদি নাইকিয়া হৈ গলো হয় কথা, তেতিয়া ভকতে মোক বিচাৰি কান্দি থাকিলে। আপোনাৰ ঘৰত গৰু ম'হ বিচাৰি হেৰুৱালেতো বিচাৰে, কাম ক্ষতি হয়, বহুত কষ্ট হয়। আৰু মানুহ হেৰুৱালে কি অৱস্থা, মানুহ বিচাৰিবলৈতো আৰু টান কাম। গতিকে জগতৰ ঈশ্বৰ গুৰু কৃপা কৰে। জয় কৃষ্ণ। কেঁচুৱাই মাকৰ কোচত অলপ উঠিব পালে বহিব বিচাৰে আৰু ভালকে ল'বলৈ বিচাৰে। ভকতো কম নহয়, প্ৰভুক অলপ বিচাৰে, তাৰপিছত ভালকে বিচাৰে। আমিও গৈ গৈ এই আজীৱন, তাৰপিছত আহি গ'ল জন্ম জন্মান্তৰ। হয়নে? ভকতে বিচাৰে নে নাই? গতিকে নোপোৱালৈকে কিন্তু নিবিচাৰে। জয় কৃষ্ণ। মোক কিন্তু নুদুখিব দেই, গছ বন লতা জীৱ জন্তু সকলো অঞ্চলবাসীয়ে হৃদয়ৰ পৰা বিচাৰি আছে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু, কৃষ্ণ গুৰু প্ৰভু। সেইজনেই যে এইজন, মানে নাৰায়ণেই যে স্বয়ং আহিছে। কিন্তু চবকে আজি শুনাই মানে একদম কৰ্ণপথে মানে যাতে শ্ৰৱণ কৰিবলৈ ভালকে পাব লাগিছিল। আপোনালোকে আৰু খাটি দিয়ক পাই যোৱা কাৰণে। কিন্তু হৰণ কিন্তু হনুমান চক্ৰ হৈ এটা হৰণে লগাইছে, কিজানি সৰু মাইক এটা লগাইছে মাত্ৰ। এইটো আকৌ বেয়া পাবলৈ কথা নাই, কোনেও দুখ নধৰিব। যাতে আমি আগন্তুক সময়খিনিত সজাগ হওঁ, প্ৰভুৰ বাৰ্তাখিনি যাতে সুন্দৰকে ক'ব পাৰোঁ। বিশেষ প্ৰভুৰ বাক্য অনুষ্ঠানবিলাক, কাৰণ প্ৰভু নিজে আহে নহয়, তেওঁ নিশ্চিত বাক্য। গতিকে আমি আপোনালোক এতিয়া নাজানো প্ৰভু ইমান কৃপা কৰে, গোটেই চিনেৰীবিলাক দি দিয়ে। আজি ৰুক্মিণী ক'লে সেই চিনেৰী মনত পৰি গ'ল। আজি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু সেইজন, এইটো কোন জীৱ তাকো জানে। আপোনালোকে গম পায় নে? সেই ৰুক্মিণী যে হদিয়া, য'ত যে ভাগৱতত লিখা আছে, বৰ্তমান সেই জেগাটো কিন্তু অৰুণাচলত আছে, ৰয়িঙত আছে। আপোনালোকেও মন যাব কিন্তু ক'লে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ কৃপাত আমি তেওঁৰ চৰণত গৈ কি কৰিছিলো, যে সেই য'ত গৈছিলে যাবলৈ সৌভাগ্য হৈছিলে। কি কাৰণে? যে সেই জেগা প্ৰভুৱে কৈছে মোৰ পুৰণি চচুৰ বাৰী বুলি কৈছিলে কৃষ্ণ গুৰু প্ৰভু, কৈছিলে নাই? সেইজন কোন? আমি যদি ৰাইজক, ভক্তিপান ৰাইজক ভালকে নকওঁ, আমি দুখী হ'ম নে নাই? নজনাৰ কাৰণেহে আমি কৃষ্ণ কওঁ, আমি ৰাম কওঁ, আমি শংকৰ গুৰু, মই মুছলিম খ্ৰীষ্টান শ্ৰী সত্যন তাতে আবদ্ধ হৈ আছে। দান কিন্তু আগতে ইমানকে কৰা নাই। এবাৰ কৃষ্ণ গুৰু প্ৰভু, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱেহে এই কৃষ্ণ গুৰুৰ নাম কৈছে। আমি অলপ মাজে মাজে কৈছো, নহ'লে পাহৰি যাম নহয়। আমাৰ আচল উদ্দেশ্য কৃষ্ণ এনে বন্তি জ্বলাই অলপ প্ৰসাদ তিয়াই লৈ গৈছো, মানে বুট নিছো, মগু নিয়া নাই। তাৰপিছত এনেকৈ বহিছোঁ, তেতিয়া তাৰ গাঁৱৰ মানে যিজন গৈছে অলপ তেওঁ জ্ঞানী লোক, তাৰপৰা তেওঁ দেখি ভাল পাইছে, মেডিটেশ্যন কৰিছে বুলি তেওঁ আৰু এই যে আমি এনেকৈ কৰিলোঁ, এইটো আমাৰ কৃষ্ণগুৰু মেডিটেশ্যন, মানে এনেকৈ ধ্যান সাধনা কৰে। এই নাম সাধনা কৰিলে এনেকৈ হয়। হনুমানৰ দিনত এনেকৈ চাহ দিবৰ কাৰণে তেওঁ ভাবিছোঁ প্ৰভুক কৈ আছে পুৰুষ প্ৰকৃতি ভৈবা একমতি তেহে হৰি ভকতি। গতিকে ইহঁতে মহিলাসকলেও জানিব লাগিব, নহ'লে সেই ৰুক্মিণীয়ে জানিলে বাকী ককাই মতা মানুহজনে নজনা কাৰণটো কাজিয়া হ'ল, যুদ্ধ হ'ল দাদাকে। গতিকে এইবাৰ জানিব লাগিব। তেতিয়া চিনাকি হ'ল হোৱাত তেতিয়া আমি ক'লোঁ আৰু পোনপটীয়াকৈ, তেতিয়া লগত যোৱাজনেও গম পালে, প্ৰভুজনে যেনেকৈ কৈছে ইয়াত মোক কোনেও বেয়া নাপাব, মোৰ ৰাস্তা বন্ধ নহ'ব,
তেওঁ তাতে চাকৰি, আকৌ ৰাস্তা বন্ধ হ'ব এনেকৈ ভাবিছে। তেতিয়া তেওঁ কি কৰিলে, ইমান কৃপা কৰিলে যে তেওঁলোকে সুধিলে কেনেকুৱা সভা, কেনেকুৱা মিটিং। তেতিয়া আমি ক'লো এনেকুৱা
কৃষ্ণ গুরু চিন্তি সর্বজনে উচ্চস্বরে কৃষ্ণ গুরু বোলা, কৃষ্ণ গুরু বোলা, কৃষ্ণ গুরু বোলা। কৃষ্ণ গুরু ঈশ্বৰৰ সবার ওপৰত কৃপা মিলক। কৃষ্ণ গুরু বোলা, কৃষ্ণ গুরু বোলা, কৃষ্ণ গুরু বোলা। জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু, জয় কৃষ্ণ। ভাল বাৰু পঢ়োৱাৰ ওপৰত ইমানটা ভাগত জয়।